চাৰটিৰ কুৱেশ্যন বেঙৰ ছ'চিয়েল সায়েন্স ভূগোলৰ তৃতীয় অধ্যায় পৃথিৱীৰ ভূগোল আমি পৃথিৱীৰ ভূগোলৰ অৰ্ধ উত্তৰ প্ৰশ্ন উত্তৰ কৰোঁ আহা কুৱেশ্যন নম্বৰ 1 টাইৱান আৰু দক্ষিণ কোৰিয়াৰ বিষয়ে তলৰ কোনকেইটা শক্তি উদ্ধ হ'ব এইটো 2026 চনত আহিছিলে ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ C2 উদ্ধ হয় 1 মানৱ সম্পত্তিৰ দ্ৰুত বিকাশ আৰু 2 বহু প্ৰকৃতিক সম্পদৰ অভাৱ তাৰপিছত 3 হ'ব উদ্যোগৰ বাবে কেঁচা সামগ্ৰীৰ অভাৱ হ'ব এইটো টাইৱানৰ আৰু দক্ষিণ কোৰিয়াৰ প্ৰাকৃতিক সম্পদ আৰু কেঁচা সামগ্ৰীৰ অভাৱ থকা অথেজ কেৱল মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে বৰ্তমান পৃথিৱীৰ অগ্ৰণী আৰু সামুদ্ৰিকশালী আৰু দেশ হিচাপে পৰিগণিত হ'ব পৰিছে গতিকে উক্তিটো C2 উদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 2 ভাৰত মহাসাগৰ সম্পৰ্ক তলৰ কোনটো বিকল্প উদ্ধ হ'ব ইয়াৰ কোনটো বিকল্প উদ্ধ হ'ব টুৰ কোনটো উদ্ধ হয় টুৰ D2 উদ্ধ হ'ব কেৱল ইয়াত কি হ'ব 1 আৰু 2 উদ্ধ হয় কাৰণ ভাৰত মহাসাগৰ ভৌগোলিক অৱস্থিত 1 আৰু বিস্তৃতি 2 সম্পৰ্কীয় উক্তি দুটা সম্পূৰ্ণ উদ্ধ কিন্তু ইয়াৰ আকৃতি ইংৰাজী M আকাৰৰ দৰে G আকাৰৰ দৰে নহয় গতিকে উক্তিটো কি হ'ব উক্তিটো 1 উদ্ধ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 3 উত্তৰ গোলাৰ্ধৰ বিষয়ে তলৰ কোনকেইটা উক্তিটো উদ্ধ হ'ব উত্তৰ গোলাৰ্ধৰ বিষয়ে কোনকেইটা উক্তিটো উদ্ধ হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব 1 উদ্ধ হ'ব 1 আৰু কোনটো 2 উদ্ধ হ'ব 67% মাটি এই অঞ্চলৰ অন্তৰ্গত 2 পৃথিৱীৰ মুঠ জনসংখ্যা 90% এই অঞ্চলত বসবাস কৰে ইয়াৰ কোনটো উদ্ধ হ'ব এটো উদ্ধ হ'ব পৃথিৱীৰ মুঠ স্থলভাগৰ প্ৰায় 67 অংশ উত্তৰ গোলাৰ্ধত অৱস্থিত আৰু ইয়াৰে অনুকূল জলবায়ু তথা সমভূমিৰ বাবে পৃথিৱীৰ প্ৰায় 90% জনসংখ্যা এই গোলাৰ্ধটো বসবাস কৰে তাৰপিছত কুৱেশ্যন নম্বৰ 4 তলৰ উল্লেখ কৰা বৈশিষ্ট্যসমূহৰ পৰা মহাসাগৰখনৰ চিনাক্ত কৰা ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব A2 B2 উদ্ধ হ'ব প্ৰশান্ত মহাসাগৰ হ'ব ইয়াৰ কোনটো উদ্ধ হয় B2 উদ্ধ হ'ব প্ৰশান্ত মহাসাগৰ হয় এই মহাসাগৰখন পৃথিৱীৰ প্ৰায় 1/3 তাই আগুৰি আছে এই মহাসাগৰৰ গভীৰতা প্ৰায় 5000 মিটাৰ সামুদ্ৰিক কাঠসমূহৰ ভিতৰত গভীৰতম মেৰিনা কাটকে ধৰি এলডিচিয়ান কিউৱাইল ফিলফ্লাইন টুংগা পেৰুচিল আদি কাঠ বিশেষভাৱে উল্লেখযোগ্য ইয়াৰ B2 উদ্ধ হ'ব প্ৰশান্ত মহাসাগৰ হ'ব কুৱেশ্যন নম্বৰ 5 উপযুক্ত পছন্দৰ সৈতে তলত দিয়াবোৰ মিলাই উদ্ধ বিকল্পটো বাছি উলিওৱা ইয়াত কি হ'ব এভাৰেষ্ট শৃংখল C2 উদ্ধ হ'ব এছিয়া হ'ব কিলিমাঞ্জাৰ শৃংখলটো কি হ'ব ইয়াৰ কি হ'ব D2 উদ্ধ হ'ব আফ্ৰিকা মেলিকনৰ শৃংখলটো কি হ'ব ইয়াৰ উত্তৰ আমেৰিকা তাৰপিছত টিটিকা হ্ৰদৰ দক্ষিণ আমেৰিকা হ'ব ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ C2 উদ্ধ হ'ব 1 C 2 D 3 A 4 B হ'ব তাৰপিছত তেথিছ সাগৰৰ উত্তৰ আৰু দক্ষিণ থকা মহাদেশীয় ভূখণ্ডৰ নাম হ'ল ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ এইটো C2 উদ্ধ হ'ব 2 আৰু 3 মাহিসপোন আৰু মহাদেশীয় চলন্ত তত্ত্ব অনুসৰি প্ৰাচীন টেক্সি ভূ-সবিনীতি বা সাগৰ উত্তৰ দিশত থকা ভূখণ্ড আৰংগালেণ্ড বা লৰেছ আৰু দক্ষিণ দিশত থকা ভূখণ্ডটো এইটো গণ্ডৱাললেণ্ডছ বোলা হৈছে তাৰপিছত কুৱেশ্যন নম্বৰ 7 উত্তৰ আমেৰিকাৰ বিষয়ে তলত 3টা উক্তি দিয়া হৈছে এইটো উত্তৰ আমেৰিকাৰ বিষয়ে তলৰ উক্তি 3টা দিয়া আছে ইয়াৰ কোনটো উদ্ধ হ'ব ইয়াৰ D2 উদ্ধ হ'ব 1 কানাডা হ'ল উত্তৰ আমেৰিকাৰ বৃহত্তম দেশ 2 মহাদেশখনৰ আকৃতি এটা উভতাই ত্ৰিভুজৰ দৰে 3 উত্তৰ আমেৰিকাৰ উচ্চতম তাই মেনিকলন শৃংখল হয় তাৰপিছত কুৱেশ্যন নম্বৰ 8 মহাদেশীয় বিহস্থাপন উত্তৰ সম্পৰ্কে তলত তথ্যসমূহৰ সত্যতা নিৰূপণ কৰা আজিৰ পৰা প্ৰায় 300 নিযুত বছৰৰ পূৰ্বে পৃথিৱীখন স্থলমণ্ডলত একত্ৰিত হৈ আছে আৰু ইয়াৰে চাৰিওফালে জলমণ্ডল আগুৰি আছে B2 স্থলমণ্ডলটোক পাহাণ্টলাছ আৰু জলমণ্ডলটোক পেঞ্জিয়া বোলা হয় C2 তেথিছ সাগৰ স্থলমণ্ডলটো উত্তৰ দক্ষিণাকৈ 2টা ভাগত বিভক্তি কৰা হৈছে D2 উত্তৰ আমেৰিকা অংশটো
গণ্ডৱালঞ্চল আৰু দক্ষিণ অংশটোক লৰেছ কৈছিল। ইয়াৰ কোনটো উত্তৰ হ'ব? এইডৰ কেৱল এ, বি আৰু চি সত্য আৰু ডি অসত্য হ'ব। কুৱেশ্যন নম্বৰ 9 তলৰ উক্তিসমূহৰ বিবেচনা কৰা এইটো ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ বি টো উত্তৰ হ'ব 1 টো উত্তৰ, বি টো 2 টো অশুদ্ধ হ'ব। এইটো হ'ব কছকাছ পৰ্বতৰ শ্ৰেণী অন্তৰ্গত মাউণ্টেন এলবাছৰ শৃংগ হ'ল ইউৰোপ মহাদেশৰ উচ্চতম ঠাইত। এইটো উত্তৰ হ'ব পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংখল গডউইন অষ্ট্ৰিয়ান হিমালয় পৰ্বতমালাৰ অন্তৰ্গত। এইটো কি হ'ব? অশুদ্ধ হ'ব, কাৰণ গডউইনৰ অষ্ট্ৰিয়ান কাৰাকোৰাম পৰ্বতত অৱস্থিত। তাৰপিছত কুৱেশ্যন নম্বৰ 10 উক্তি এ পৃথিৱীৰ সকলো ঠাইত জনসংখ্যা বিতৰণ আৰু মানুহৰ জীৱন ধাৰণৰ প্ৰণালী একে নহয়। যুক্তি আৰু পৃথিৱীৰ ভূ আকৃতি, জলবায়ু, মাটিৰ আদিৰ বৈশিষ্ট্য টাইভেদে বেলেগ বেলেগ। ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ চি টো উত্তৰ হ'ব। উক্তি এ আৰু যুক্তি আৰ দুয়োটাই উত্তৰ, কাৰণ যুক্তি আৰ হৈছে উক্তিৰ এ উত্তৰ ব্যাখ্যা হ'ব। এইটো হ'ব দুয়োটাই উত্তৰ হ'ব। যিহেতু ভৌলিক কাৰকসমূহৰ ভূ আকৃতি, জলবায়ু আদি টাইভেদে ভিন ভিন, এই জনসংখ্যাৰ বিতৰণ আৰু জীৱনশৈলী ভিন ভিন হয়, অৰ্থাৎ যুক্তি আৰে উক্তিৰ এ অধিক ব্যাখ্যা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 11 দাবী আৰু যুক্তিৰ মাজত সঠিক সম্বন্ধ দেখুৱাই বিকল্পটো বাছি উলিওৱা। উক্তি এ প্ৰশান্ত মহাসাগৰ বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু গভীৰ মহাসাগৰ, কাৰণ প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ 1/3 ঠাইত আগুৰি আছে। ইয়াৰ কোনটো উত্তৰ হ'ব? 11ৰ এ টো উত্তৰ হ'ব। দাবী আৰু যুক্তি আৰু দুয়োটাই সত্য, কিন্তু যুক্তি দাবী অধিক ব্যাখ্যা নহয়, কাৰণ ইয়াত কি হ'ব? প্ৰশান্ত মহাসাগৰ পৃথিৱীৰ 1/3 অংশ আগুৰি আছে টকাটোৱে ইয়াৰ বিশালতা বা ডাঙৰ হোৱাটোৱে ব্যাখ্যা কৰে, কিন্তু ইয়াৰ গভীৰতা মূল কাৰণ নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ 12 তলৰ দুটা উক্তি দিয়া হৈছে, একেটা দাবী এ হিচাপে আৰু আনটো কাৰণ আৰ হিচাপে চিনাক্ত কৰি উক্তিকেইটা বিচাৰ কৰা, আটাইতকৈ উপযুক্ত উক্তিটো বাছি উলিওৱা। ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ এইটো দিয়া আছে, এইটো 12ৰ ডি টো উত্তৰ হ'ব। এ আৰু আৰ উভয় সত্য, কিন্তু আৰে এৰ এক উত্তৰ ব্যাখ্যা নহয়। তাৰপিছত কুৱেশ্যন নম্বৰ 13 তলত দিয়া মহাসাগৰ তলিভাগৰ ভূ আকৃতি সমূহৰ বৰ্ধিত গভীৰতা ক্ৰম সজোৱা আৰু উত্তৰটো বাছি উলিওৱা। এইটো 2025ত আহিছিলে। ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ বি টো উত্তৰ হ'ব মাহী সপোন, তাৰপিছত মাহী ঢাল, গভীৰ সমুদ্ৰতলীয় ধুনি সামগ্ৰী, শৈলৱ শিৰা, গভীৰ সমুদ্ৰ ঘাট হ'ব। এইটো উত্তৰ হ'ব, বি টো উত্তৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 14 তলত দিয়া মহাসাগৰ কেইখনৰ সৰুৰ পৰা ডাঙৰলৈ বাছি উলিওৱা। আমি সৰুৰ পৰা ডাঙৰলৈ বাছি উলিয়াব লাগিব। ফাৰ্ষ্ট কোনটো? ইয়াৰ উত্তৰ হ'ব ডি টো উত্তৰ হ'ব। উত্তৰ মহাসাগৰ আটাইতকৈ সৰু, তাৰপিছত দক্ষিণ মহাসাগৰ, তাৰপিছত ভাৰত মহাসাগৰ, তাৰপিছত প্ৰশান্ত আটলান্টিক মহাসাগৰ, তাৰপিছত প্ৰশান্ত মহাসাগৰটো আটাইতকৈ সৰু হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 15 তলত দিয়াবোৰ মিলোৱা আৰু উত্তৰটো বাছি উলিওৱা। এইটো উত্তৰটো বাছি উলিয়াব লাগিব। 15ৰ প্ৰশান্ত মহাসাগৰটো কি হ'ব? আলপ্ছ সাগৰ হ'ব। এছিয়াটো কি হ'ব? এছিয়াটো মংগোলীয়। আটলান্টিক মহাসাগৰটো কি হ'ব? আটলান্টিক মহাসাগৰটো এইটো লাব্ৰাডছ সাগৰ। উত্তৰ আমেৰিকাটো কোৰালত মৰুভূমি। ইয়াৰ কোনটো উত্তৰ হ'ব? বি টো উত্তৰ হয়। তাৰপিছত কুৱেশ্যন নম্বৰ 16 তলত বিকল্পবোৰ সঠিকভাৱে মিলোৱা। এইটো সঠিকভাৱে মিলোৱাব লাগিব। মাহী সপোন, ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ মাহী সপোনটো ইয়াত 200 মিটাৰ পৰ্যন্ত হয়। ইয়াৰ গভীৰতা সাধাৰণতে প্ৰায় 200 মিটাৰ হয়। তাৰপিছত মাহী দলটো কি হ'ব? ইয়াৰ গভীৰতা প্ৰায় ইয়াত কি হ'ব? 2000 মিটাৰ হয়। সমুদ্ৰতলীয় ডোনটো কি হ'ব? ইয়াৰ 4000 মিটাৰ। তাৰপিছত সামুদ্ৰিক কাঠটো 800 মিটাৰ হয়। ইয়াৰ কোনটো উত্তৰ হ'ব? ইয়াৰ চি টো উত্তৰ হ'ব। এ টো 3 হ'ব, বি টো 4, চি টো 2, ডি টো কি হ'ব? 1 হ'ব। কুৱেশ্যন নম্বৰ 17 তলত টেবুলখনত চোৱা আৰু দেশ আৰু ইয়াৰ ৰাজধানী ভাগৰ উত্তৰ লিখা। ডেনমাৰ্কৰ ৰাজধানীটো কি হ'ব? ডেনমাৰ্কৰ ৰাজধানী এইটো কোপেনহেগেন হ'ব। কেনিয়াটো কি হ'ব? কেনিয়াৰ ৰাজধানীটো নাইজেৰিয়া। ইজিপ্তৰ কি হ'ব? ইজিপ্তৰ কাইৰোৰ হ'ব।
অষ্ট্ৰেলিয়াটো কি হ'ব অষ্ট্ৰেলিয়াটো ইয়াত কি হ'ব কেনবেৰ হ'ব ছুইজাৰলেণ্ডটো কি হ'ব ছুইজাৰলেণ্ডটো বাৰ্ণেৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব এটো 3 ইটো এটো 3 বিটো 5 সিটো 2 ডিটো 1 ইটো 4 লগত তাৰপিছত কোৱেশ্চন নম্বৰ 8 কোৱেশ্চন নম্বৰ 18 তলত দিয়া অংশ দুটা মিলাই উত্তৰ বিকল্পটো কডৰ পৰা বাছি উলিওৱা ইটো এছিয়া উচ্চতমটো কি হ'ব এছিয়া উচ্চতমটো এভাৰেষ্ট হ'ব ইটো এছিয়াৰ উচ্চতমটো এভাৰেষ্ট হ'ব ইউৰোপৰ উচ্চতম ঠাইটো কি হ'ব ইউৰোপৰ উচ্চতম ঠাইটো মাউন্টেন এলবাৰাছ হ'ব আফ্ৰিকাৰ উচ্চতম ঠাইটো কি হ'ব আফ্ৰিকাৰ উচ্চতম ঠাইটো কিলিমাঞ্জাৰো হ'ব দক্ষিণ আমেৰিকাৰ উচ্চতম ঠাইটো এইটো কাণ্ডৰা হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ বিটো উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 19 তলত দিয়াবোৰ উপযুক্ত পছন্দৰ সৈতে মিলোৱা এইটো কুৱেশ্যন নম্বৰ 19 টো আমি 19 ৰ লগত মিলাব লাগিব 19 টো কিহৰ লগত মিলিছে এইটো এছিয়াটো 44 কোণ আছে ইউৰোপটো কিমান আছে ইউৰোপটো 53 কোণ আফ্ৰিকাত কিমান আছে আফ্ৰিকা 54 ইয়াত কি হ'ব উত্তৰ আমেৰিকাটো কিমান হ'ব উত্তৰ আমেৰিকাটো 23 কোণ আছে তাৰপিছত আফ্ৰিকাটো 51 কোণ হ'ব 54 আছিলে আফ্ৰিকাটো তাৰপিছত ইয়াত কিমান দিয়া আছে 51 এ দিয়া আছে ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ বিটো উত্তৰ হয় কুৱেশ্যন নম্বৰ 20 তলত দিয়াবোৰ মিলোৱা এটো মিলাব লাগিব এছিয়া ইৰানটো কি হ'ব ইৰান মহাদেশত এটো মিলাব লাগিব ইৰান ইজিপ্তৰ ইছৰাইল ইউক্ৰেইন এটো ইৰানৰ কি হ'ব ইৰানৰ তেহৰান হ'ব তেহৰান ইজিপ্তৰ কি হ'ব ইজিপ্তৰ কাইৰোল তাৰপিছত ইছৰাইলৰ কি হ'ব ইছৰাইলৰ এটো জেৰুজালেম হ'ব ইউক্ৰেইনৰ কিউবাত হ'ব কিবত হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হয় তাৰপিছত ক অংকৰ লগত ক অংক মিলাই উত্তৰটো বাছি উলিওৱা ইয়াৰ কোনটো উত্তৰ হ'ব এছিয়াটো কি হ'ব এছিয়াটো উভি তাৰপিছত আফ্ৰিকাটো কি হ'ব আফ্ৰিকা নীল হ'ব ইউৰোপটো কি হ'ব টেমছ হ'ব উত্তৰ আমেৰিকাটো মিছিছিপি হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব সিটো উত্তৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 22 তলত দিয়া তালিকাখনৰ কালিটাই পূৰ কৰিবলৈ উদ্ধ বিকল্পটো বাছি উলিওৱা এইটো 22 টো উদ্ধ বিকল্পটো বাছি উলিয়াব লাগিব এইটো এছিয়া ইৰাকৰ ৰাজধানীটো কি হ'ব ইৰাকৰ ৰাজধানীটো বাগদাদ হ'ব বাগদাদ তাৰপিছত এইটো মহাদেশটো কি হ'ব এইটো ডেনমাৰ্ক মহাদেশটো এইটো ৰাজধানীটো হ'ব মহাদেশটো কি হ'ব মহাদেশটো ইউৰোপ হ'ব এইটো ইউৰোপ হ'ব তাৰপিছত আফ্ৰিকাটো কি হ'ব আফ্ৰিকা দেশটো কি হ'ব আফ্ৰিকা দেশটো মাদাগাস্কাৰ হ'ব ওচেনিয়া অষ্ট্ৰেলিয়াটো কি হ'ব ওচেনিয়া অষ্ট্ৰেলিয়াটো কেনভেৰা হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব ইয়াৰ এটো উত্তৰ হ'ব বাগদাদ ইউৰোপ মাদাগাস্কাৰ হ'ব তাৰপিছত কেনভেৰ হ'ব তাৰপিছত কুৱেশ্যন নম্বৰ 23 দক্ষিণ আমেৰিকা মহাদেশৰ ক্ষেত্ৰত তলত দিয়া কোনটো নদী সমকৰ গোট উত্তৰ হ'ব ইয়াৰ কোনটো উত্তৰ হ'ব 23 কোনটো উত্তৰ হয় এটো দিয়া আছে এইকেইটা দিয়া আছে 23 এটো উত্তৰ হ'ব এৰেনিক হ'ব তাৰপিছত পাৰান তাৰপিছত পাৰাগু হ'ব এই আটাইকেইখন দক্ষিণ আমেৰিকাত মহাদেশত অন্তৰ্ভুক্ত হ'ব এটোৱে হ'ব পৃথিৱীৰ ভূগোলৰ পাৰ্ট 1ৰ প্ৰশ্ন উত্তৰটো